শিক্ষা বিভাগৰ এটা বাতৰি বিশেষকৈ উচ্চতৰ মাধ্যমিক প্ৰথম শাখাত নাম ভৰ্তি কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে এয়া অত্যন্ত জৰুৰী বাতৰি 2023-24 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল দিয়াৰ লগে লগে নাম ভৰ্তিকৰণৰ ধুম উঠিছে 2024-25 বৰ্ষৰ বাবে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰা দেখা গৈছে কিন্তু প্ৰশ্ন হয় ক'ত নাম ভৰ্তি কৰিব আপোনাৰ ভৱিষ্যতৰ সপোন স্বৰূপ আপোনাৰ প্ৰিয় সন্তানক কেনে ধৰণৰ শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰিব এই প্ৰতিবেদনটো চালে আপুনি নিশ্চিত হ'ব পাৰিব আপুনি মেট্ৰিক পাছ কৰিছে নেকি মেট্ৰিকত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে এই বাতৰি যদি আপুনি মেট্ৰিক পাছ কৰিছে তেন্তে ক'ত নাম ভৰ্তি কৰিব সাৱধান উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ বাবে নাম ভৰ্তি কৰোঁতে সাৱধান হওক শিক্ষা বিভাগৰ অনুমতি নথকা কনিষ্ঠ মহাবিদ্যালয়ত নাম ভৰ্তি নকৰিব অন্যথা সৰ্বনাশ হ'ব পাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱন কাৰণ দৰ্পণ পৰ্টেলৰ জৰিয়তে নাম ভৰ্তি কৰাটো বাধ্যতামূলক বিভাগীয় অনুমতি স্বীকৃতি নথকা শিক্ষানুষ্ঠানে নাপায় দৰ্পণ পৰ্টেলৰ সুবিধা নগাঁও জিলাত আছে শ অনুমতিবিহীন শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানবোৰৰ নাই নাম ভৰ্তিকৰণৰ ক্ষমতা নিৰ্দেশনা ভাড়া ঘৰত চলাইছে তেনে শ ভুৱা শিক্ষানুষ্ঠান সাৱধান ডাঙৰ ডাঙৰ সাইনবোৰ্ড দেখি ভুল নাযাব এছামে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱনক লৈ ধেমালি খেলিছে শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাইছে নগাঁও জিলাত আছে 300ৰো অধিক অনুমতিবিহীন ভুৱা শিক্ষানুষ্ঠান গাঁৱে ভূঞে গঢ়ি উঠিছে শ ভুৱা আৰু অকৰ্তৃত্বশীল শিক্ষানুষ্ঠান এই ক্ষেত্ৰত অভিভাৱকসকল সচেতন হওক আপোনাৰ সন্তানক উচ্চতৰ মাধ্যমিকৰ প্ৰথম শাখাত নাম ভৰ্তিকৰণৰ ক্ষেত্ৰত এসময় ভাবক আমাৰ জাতীয় বিদ্যালয় সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ সৰকাৰী যি পঞ্জীয়ন দৰকাৰ সম্পূৰ্ণ পৰ্যায়ৰ নথিপত্ৰ আমাৰ মজুত আছে যি দৰ্পণৰ প্ৰয়োজন নামভৰ্তিৰ সময়ত যি দৰ্পণ লাগে দৰ্পণৰ আমাৰ হাতত তথ্য আছে দৰ্পণৰ যোগেদি আমাৰ ষ্টুডেণ্ট এডমিশ্যন হৈ আছে এই মুহূৰ্তত আপোনালোকে চেনেলৰ যোগেদি মই সন্মানীয় অভিভাৱকসকলক জনাব বিচাৰিছোঁ বহু বিদ্যালয়ত দৰ্পণ নাই মানে চৰকাৰী পঞ্জীয়ন নথকাৰ কাৰণে দৰ্পণৰ সুবিধা নাই আপোনালোকে ছাত্ৰ-ছাত্ৰীক এইবাৰ নামভৰ্তি কৰাৰ সময়ত দৰ্পণ আছে নে নাই কথাটো বিবেচনা কৰিহে নামভৰ্তি কৰাব অন্যথা ছাত্ৰ-ছাত্ৰী লৈ বিপদ মানে ছাত্ৰ যদি দৰ্পণৰ সীমাটো হৈছে 2 মেলৈকে তাৰিখ দিয়া হৈছে 2 মেৰ ভিতৰত নামভৰ্তি কৰাব লাগিব আৰু যদি 2 মেৰ ভিতৰত দৰ্পণত নাম এণ্ট্ৰি নহয় এই ছাত্ৰজনে এই বছৰ হায়াৰ ছেকেণ্ডেৰী পঢ়িব নোৱাৰিব আমাৰ একে জাতীয় বিদ্যালয় সিনিয়ৰ সেকেন্ডাৰী স্কুলখন আমাৰ ইয়াত 2018 চনত স্থাপিত কৰিছোঁ স্থাপিত কৰাৰ পিছৰ পৰা আমি প্ৰথমতে হবেৰগড় আণ্ডাৰতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ তাৰপিছত আমি ক্ৰমান্বয়ে স্কুলৰ প্ৰভিজনেল ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ প্ৰভিজনৰ পিছত প্ৰায়ৰ পাৰ্মিশ্যন কৰিলোঁ প্ৰায়ৰ পাৰ্মিশ্যন এই অৰ্ডাৰ কপিবিলাক অৰ্ডাৰ কপি তাৰপিছত প্ৰায়ৰ পাৰ্মিশ্যন কৰাৰ পিছত আমি ফাইনেল ৰেজিষ্ট্ৰেশ্যন আমাৰ স্কুলৰ আছে ফাইনেল ৰেজিষ্ট্ৰেশ্যনৰ পিছত আমি 9 ৰেজিষ্ট্ৰেশ্যনৰ যোনটো কোড এই কোডটো ওলাব লাগে আমি কোডটো ওলাইছোঁ তাৰপিছত কাউন্সিলৰ পৰা পাৰ্মিশ্যন ল'ব লাগে ফাৰ্ষ্ট ইয়াৰ পাৰ্মিশ্যন আমি কাউন্সিলৰ পৰা ফাৰ্ষ্ট ইয়াৰ পাৰ্মিশ্যনৰ 6 ডিজিট কোড আমি কৰিছোঁ 265536 আমাৰ কোড আৰু বাকী ইউডাইচ আছে ইউডাইচ নাম্বাৰটো আমাৰ 1810005 আৰু বাকী আমি দৰ্পণত কৰোঁ আৰু সেইমতে ধুনীয়াকৈ আমি স্কুল চলাই আছোঁ এইবাৰ 21জন ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছিল 2জনে ফাৰ্ষ্ট ডিভিজন পালে 7জনে ষ্টাৰ পালে আৰু এজনে ছেকেণ্ড
অনুষ্ঠানৰ পৰা এডমিশ্যন লৈ আহে ইয়াতে হয়তো এইটো অনুষ্ঠানত যিখিনি গাইডলাইন আহে আমাৰ লগত আলোচনা কৰি আমাৰ ইয়াত যদি পায় তেন্তে আমাৰ চাওক এটা নটিফিকেশ্যন ওলাইছিলে 1/4/2024 মই আগতে কৈছিলোঁ ইয়াত স্পষ্টকৈ লিখা আছে যে তেওঁলোকে কাউন্সিলে এটা অৰ্ডাৰ দিছে যে যিসকল ইনষ্টিটিউশ্যনৰ প্ৰায়ৰ পাৰ্মিশ্যন নাই নিজা দৰ্পণ নাই তেওঁলোকক ষ্ট্ৰিক্টলি বেন কৰিছে যে 2024 আৰু 25 চনত যাতে তেওঁলোকে প্ৰথম বৰ্ষৰ যিটো নামভৰ্তি প্ৰক্ৰিয়া এইটো যাতে তেওঁলোকে কেতিয়াও নকৰে যদি তেওঁলোকৰ প্ৰায়ৰ পাৰ্মিশ্যন আছে তেওঁলোকক কাউন্সিলতে এপ্লাই কৰিব দিছে তেওঁলোকক দৰ্পণ দিব আৰু সেইমতেহে এডমিশ্যন কৰাব ছাত্ৰীৰ কেনে অসুবিধা হ'ব যদি ভুলতে তাত নাই ল'ৰা ছোৱালী আজিকালি যিহেতু অনলাইন প্ৰচেছত এডমিশ্যন আমাৰ ইতিমধ্যে চাওক অহাকালি 2 তাৰিখে এডমিশ্যন ক্ল'জ কৰিব দৰ্পণত গতিকে যিসকল ল'ৰা ছোৱালী এতিয়ালৈকে এডমিশ্যন লোৱা নাই তেওঁলোকে পিছত কি কৰিব হাহাকাৰ কৰিব এডমিশ্যন নহ'ব তেওঁলোকৰ অনলাইন প্ৰক্ৰিয়া বন্ধ হোৱাৰ পিছতো অফলাইনৰ কোনো ব্যৱস্থা নাই যিহেতু এডমিশ্যনৰ গভৰ্ণমেণ্টে এটা প্ৰচিডিউৰ বনাইছে লাষ্ট কেইবাবছৰ ধৰি দৰ্পণত থ্ৰু দি এডমিশ্যন হৈ আছে লাষ্ট যোৱা বছৰলৈকে যিবিলাক ইনষ্টিটিউশ্যনৰ প্ৰাইভেট পাৰ্মিশ্যন নাছিলে প্ৰাইভেট পাৰ্মিশ্যন নাছিলে তেওঁলোককো এডমিশ্যন মানে দৰ্পণ অৰ্পণ কৰিছিলে কিন্তু এইবাৰ ষ্ট্ৰিক্টলি বেন কৰি দিছে আগতে যে দৰ্পণ নোহোৱাকৈ কোনো প্ৰাইভেট বা ইনষ্টিটিউশ্যনে কি কৰিব নোৱাৰে এডমিশ্যন দিব নোৱাৰিব হয় আপুনি গাৰ্জেনক কিয় আহ্বান জনাব এজন এটা অনুষ্ঠানৰ প্ৰিন্সিপাল হিচাপে গাৰ্জেনক মই এইটো আহ্বান জনাম যে আপোনালোকে এডমিশ্যন দিয়াৰ আগতে সেই কলেজখনৰ নামত প্ৰায়ৰ পাৰ্মিশ্যন বা তেওঁলোকৰ নিজা নামত দৰ্পণ আছে নে আপোনালোকে এবাৰ যদি আপোনালোকে গুগলত গৈ হেৰি কৰে তেতিয়াহ'লে আপোনাৰ পাই যাব যে সেই ইনষ্টিটিউশ্যনখনৰ নামত কি অৱস্থা হ'ব হয় আপোনালোকে আজি এটা বহুত ধুনীয়া ভাল কোৱেশ্যন এটা কৰিছে যে বৰ্তমান দেখা হৈছে বহু স্কুলৰ যিখিনি আমাৰ স্বীকৃতি ল'ব লাগে বা আইএছ অফিচৰ পৰাই হওক বা আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা হওক সেই অনুমতি নোহোৱাকৈ বেংক চৰকাৰ নিচিনাকৈ স্কুল কলেজ আজি প্ৰতিষ্ঠিত হৈছে যাৰ কাৰণে নিশ্চয়কৈ আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী সেইবিলাক স্কুলত নামভৰ্তিকৰণ কৰিব সেইটো নিশ্চয় সুবিধা হ'ব আৰু টপাৰ্ছ একাডেমীৰ এইবিলাক আমাৰ যেতিয়া আমি কলেজ আৰম্ভ কৰিছিলোঁ কলেজ আৰম্ভ কৰাৰ আগতে আমাৰ চিন্তা থাকে যে ল'ৰা ছোৱালীবিলাকক যে এডমিশ্যন দিছোঁ সেইটো ভৱিষ্যত কিবা অন্ধকাৰ হ'ব নেকি ল'ৰা ছোৱালীৰ ভৱিষ্যত অন্ধকাৰ হ'ব পৰা তেনেকুৱা কাম যাতে নহয় আমাৰ জৰিয়তে তাৰ কাৰণে প্ৰথমতে আমি পাৰ্মিশ্যন লৈছোঁ তাৰপিছত দৰ্পণৰ আদি কৰি যিখিনি অফিচিয়েল কাম কাজ গোটেইখিনি আমি ইতিমধ্যে সম্পন্ন কৰিছোঁ ৰিজাল্ট খুব ভাল ইতিমধ্যে দেখা গৈছে কিমান এডমিশ্যন এডমিশ্যনত আমাৰ ফৰ্ম ফিল আপ চলি আছে আমি শ্বৰ্টিং কৰা নাই কেইদিনতে আমি কৰি পেলাই জনাব এতিয়া ধৰক আপোনালোকৰ এইখন দৰ্পণৰ বা এইখন লাইচেঞ্চ লৈ পেলাই বেলেগে কোনোবা এটা ব্লকত চলাইছে ব্লক বি বুলি দেখুৱাই তেনেকুৱা বহুত স্কুল আছে কিন্তু আপোনাৰ আছে নাই তেনেকৈ মই কথাটো গম নাপাওঁ ক্ষতি কি কেনেকুৱা ক্ষতি হ'ব পাৰে বা তেনেকুৱা ধৰণৰ কথাটো মই নাজানো যদি তেনেকৈ হৈছে এতিয়া চৰকাৰে কি ব্যৱস্থা লয় সেয়াটো আমি ক'ব নোৱাৰিম হয় কাউন্সিলৰ সচিবে যিটো অৰ্ডাৰ দিছে এই ক্ষেত্ৰত আপুনি কি এইটো আইনগতভাৱে যিখিনি ব্যৱস্থা সেইখিনি ল'ব আমাৰ ফালৰ পৰা ইমানখিনি যে কাউন্সিলে এটা যে অৰ্ডাৰ ওলাইছে সেইটো লৈ পেলাই যে আপোনালোক আমাৰ কলেজলৈ আহিছে সেইকাৰণে আপোনালোকক আন্তৰিক অভিনন্দন ধন্যবাদ জ্ঞাপন কৰিছোঁ যে কাউন্সিলে এটা অৰ্ডাৰ ওলাইছিলে 1/4/2024 তাৰিখে যে এইবাৰ যিসকল ইনষ্টিটিউশ্যনৰ প্ৰায়ৰ পাৰ্মিশ্যন নাই তেওঁলোকক দৰ্পণ নিদিয়ে আৰু উইদাউট দৰ্পণত এইবাৰ কোনো ইনষ্টিটিউটে এডমিশ্যন কৰাব নোৱাৰে সেই মৰ্মে আমাৰ ইনষ্টিটিউটৰ ইতিমধ্যে প্ৰায়ৰ পাৰ্মিশ্যন আমি পালোঁ আমি দৰ্পণ ইতিমধ্যে আমাৰ দৰ্পণ হৈ গ'ল আমি দৰ্পণ হেৰি কৰি পেলাই ইতিমধ্যে আমি প্ৰায় 90+ ষ্টুডেণ্ট অলৰেডি আমি এডমিশ্যন কৰালোঁ দৰ্পণত থ্ৰু দি পেলাই গতিকে সেইফালৰ পৰা মই আমাৰ যিসকল এতিয়ালৈকে এডমিশ্যন দিয়া নাই ল'ৰা ছোৱালীক তেওঁলোকক আমি আহ্বান জনাম যে আপোনালোকৰ সন্তানক আমাৰ ভৱিষ্যত যিবিলাক প্ৰজন্ম তেওঁলোকে মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে গতিকে তেওঁলোকক আপোনালোকে এডমিশ্যন দিয়াৰ আগত য'তেই দিয়ে এবাৰ আপোনালোকে সেইখন কলেজৰ নামত নিজা দৰ্পণ আছেনে নাই এবাৰ পৰীক্ষা কৰি ল'ব যাতে আপোনালোকৰ ভৱিষ্যতৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল দিয়াৰ লগে লগে আৰম্ভ হৈছে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু যিসকলে মেট্ৰিকত উত্তীৰ্ণ হৈছে তেওঁলোকে নামভৰ্তিকৰণৰ কাৰণে উচ্চতৰ মাধ্যমিক বিদ্যালয়বিলাকৰ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'বৰ কাৰণে তেওঁলোকে খৰখেদা কৰিছে কিন্তু এইখিনিত এটা প্ৰশ্ন উদয় হৈছে ইতিমধ্যে কাউন্সিলৰ পৰা অসম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ পৰা এটা অৰ্ডাৰ উলিয়াইছে যে যিবিলাক উচ্চতৰ মাধ্যমিক বিদ্যালয় বা কনিষ্ঠ মহাবিদ্যালয়ত যিবিলাকৰ দৰ্পণ নামৰ পৰ্টেলটো যিটো আছে অৰ্থাৎ যিবিলাক শিক্ষানুষ্ঠানে পাৰ্মিশ্যন লাভ কৰিছে পাৰ্মিশ্যন পাইছে স্বীকৃতি পাইছে আৰু তেওঁলোকক এটা পৰ্টেল দিয়া হৈছে এইটো হ'ল দৰ্পণ আৰু ছাত্ৰ ছাত্ৰীবিলাকৰ এডমিশ্যন ল'বলৈ হ'লে দৰ্পণৰ জৰিয়তেহে নামভৰ্তিকৰণ হ'ব এডমিশ্যন হ'ব কিন্তু
ইয়াত দেখা গৈছে আমাৰ বিশেষকৈ নগাঁও জিলাৰ বৃহত্তৰ শৈবগাঁও অঞ্চলত আমাৰ গ্ৰাম্য অঞ্চলত যিখিনি শিক্ষানুষ্ঠান আছে উচ্চতৰ মাধ্যমিক বিদ্যালয় বা ইতিমধ্যে দেখা গৈছে যিবিলাক কনিষ্ঠ মহাবিদ্যালয় আছে মেক্সিমাম শিক্ষানুষ্ঠানৰে তেওঁলোকৰ দৰ্পণ নাই, তেওঁলোকৰ কাউন্সিলৰ পৰা কোনো পাৰ্মিশ্যন নাই। কিন্তু ডাঙৰ ডাঙৰ চাইনবোৰ্ড আৰি ডাঙৰ ডাঙৰ হোল্ডিং আৰি দি পেলাই তেওঁলোকে কোচিং চেণ্টাৰৰ নিচিনাকৈ টিউশ্যন চেণ্টাৰৰ নিচিনাকৈ তেওঁলোকক ইনষ্টিটিউশ্যনবিলাকত এডমিশ্যন দি আছে, নামভৰ্তিকৰণ প্ৰক্ৰিয়া চলাই আছে আৰু এনেকৈ এটা বক্ৰ পথেৰে এটা লাখ লাখ টকা ইনকাম কৰাৰ কাৰণে একাং হৈ প্ৰয়াস কৰা দেখা গৈছে। আমি দ্য নিউজ প্লাছত ধৰক জনাব বিচাৰিছোঁ অভিভাৱকসকলক বিশেষকৈ আপোনালোকে সচেতন হ'ব লাগে, এলাৰ্ট হ'ব লাগে। আপোনাৰ ভৱিষ্যতৰ সপোন আপোনাৰ সন্তানক যেতিয়া নামভৰ্তি কৰিবলৈ যাব তেতিয়া সেইখন শিক্ষানুষ্ঠানত আপোনালোকে নিশ্চয় এইটো লক্ষ্য কৰিব লাগে যে শিক্ষানুষ্ঠানখনৰ পাৰ্মিশ্যন আছে নেকি, কাউন্সিলৰ পৰা তেওঁলোকক পাৰ্মিশ্যন পাইছে নেকি আৰু তেওঁলোকৰ দৰ্পণ পৰ্টেলটো আছে নেকি। যদিহে এই যাৱতীয় কাগজ পত্ৰখিনি কাউন্সিলৰ ফালৰ পৰা তেওঁলোকে অনুষ্ঠানটো লাভ কৰিছে তেন্তে আপোনাৰ সন্তানক সেইখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব পাৰিব। আপোনালোক ইয়াত আহিছে, আহি আমাৰ জানিব বিচাৰিছে আমাৰ দৰ্পণ বা যিখিনি কাউন্সিলে আমাৰ প্ৰায় পাৰ্মিশ্যনৰ বিষয়ে যিখিনি আমাৰ নটিফিকেশ্যন দিছে সেইখিনি জানিবৰ কাৰণে আহিছে। যিহেতু আমাৰ এইটো এটা কোচিং চেণ্টাৰ, তো কোচিং চেণ্টাৰৰ লগত দৰ্পণ বা যিকোনো প্ৰায় পাৰ্মিশ্যনৰ কোনো কথাই নাহে। কোচিং চেণ্টাৰত বিভিন্ন কলেজৰ পৰা ষ্টুডেণ্ট এডমিশ্যন লৈ তাতে পঢ়ে, তাত যদি বিশেষ কোনো তেনেকুৱা পঢ়াৰ কোৱালিটি বা ধৰি লওক তেনেকুৱা সুবিধা নাপায় তেন্তে আমাৰ তাত আহে, আমাৰ তাত কোচিং কৰে, 7 মাহ 8 মাহ 9 মাহ কোচিং কৰি ইয়াৰ পৰা ওলাই লৈ সিহঁতৰ য'ত ৰেজিষ্ট্ৰেশ্যন থাকে, য'ত এডমিশ্যন লয় তাতে এক্সাম দিয়ে। তো আমাৰ কথাটো হ'ল যে আমি ইয়াত অহাৰ লগে লগে সিহঁতে যি সপোন লৈ আহে, যি উদ্দেশ্য লৈ আহে, আমি যাতে কোৱালিটি এডুকেশ্যন প্ৰভাইড কৰি তেওঁলোকক সেই সপোন পূৰণ কৰিবৰ কাৰণে যিখিনি মানে শিক্ষা দিব লগা হয় সেইখিনি শিক্ষা যাতে দিব পাৰোঁ তাৰ ওপৰত আমি নজৰ ৰাখোঁ আৰু সেইখিনি আমাৰ ৰোল এণ্ড ৰেছপনচিবিলিটি এতিয়ালৈকে। আৰু কলেজৰ যিটো কথা আছে, আমি কলেজলৈ আগবাঢ়ি যাম লাহে লাহে। যিহেতু গাৰ্জেণ্টৰ আমাৰ ওপৰত বহুত বিশ্বাস আছে, এতিয়ালৈকে আমি মেডিকেলৰ ৰিজাল্টো প্ৰভাইড কৰিছোঁ। এতিয়ালৈকে 13+ আমাৰ প্ৰস্তুতিৰ পৰা মেডিকেল পাইছে, য'ত নেকি নগাঁও মেডিকেল কলেজ, গুৱাহাটী মেডিকেল কলেজ, ইভেন কি এই কল্যাণী এইমছ কল্যাণীলৈকে আমাৰ ষ্টুডেণ্ট আছে। তো ইয়াৰ ওপৰত বেছ কৰি আমাৰ গাৰ্জেণ্টৰ আমাৰ ওপৰত এটা বিশ্বাস আছে যে আমি ইণ্টিগ্ৰেটেড হিচাপে আমি কৰাব পাৰিম। আৰু যিখিনি ষ্টুডেণ্টে কি ভাবে যে তেওঁলোকে ভৱিষ্যতে ডক্টৰ বা ইঞ্জিনিয়াৰ হোৱাৰ সপোন আছে আৰু তেওঁলোকে প্ৰথম যিহেতু চিলেবাছটো একে, ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ চিলেবাছটোৱে ডক্টৰ বা ইঞ্জিনিয়াৰিঙৰ কাৰণে দৰকাৰ পৰে। তো আমি ইয়াত অহাৰ পিছত যদি কোচিং লেভেলটো সেই ডিপ লেভেললৈকে আমি পঠাই দিব পাৰোঁ, তেওঁলোকৰ কি হয় ভৱিষ্যত যিটো সপোন থাকে সেই সপোন সাৰ্থক হোৱাটো তেওঁলোকে একদম মানে ওচৰৰ পৰা দেখিব। এতিয়া এডমিশ্যনৰ বতৰত যিটো নটিফিকেশ্যন আহিছে তাত স্পষ্টভাৱে লিখা আছে যিবোৰ শিক্ষানুষ্ঠানৰ ইউডাইচ নাই বা গভৰ্ণমেণ্ট পাৰ্মিশ্যন নাই সেইবোৰ শিক্ষানুষ্ঠানে কেতিয়াও প্ৰত্যক্ষভাৱে কোনো ষ্টুডেণ্টক এডমিশ্যন দিব নোৱাৰিব। নতুন নিউ এডুকেশ্যন ছেশ্যন যেতিয়া আৰম্ভ হ'ব, জাষ্ট আমাৰ যিটো HS ফাৰ্ষ্ট ইয়াৰ যিটো কোৰ্চ ক্লাছ আৰম্ভ হ'বলৈ গৈ আছে, মই জনাত সেইখিনিয়ে। কিন্তু বহুত শিক্ষানুষ্ঠান শুনা পাইছোঁ, কিন্তু নাজানো একচুৱেলি যে তেওঁলোকৰ আছে নে নাই বা কি পৰ্যায়ৰ কি কথা, এতিয়া আনৰতো মোক ক'ব নোৱাৰোঁ। কিন্তু মোৰ নিজৰ যিটো ব্যক্তিগত অনুষ্ঠান সোণা একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, কাউন্সিলৰ পাৰ্মিশ্যন আছে, চেবাৰ পাৰ্মিশ্যন আছে, ইউডাইচ আছে। আৰু চবতকৈ ডাঙৰ কথা হ'ল যদি সেইবোৰ অনুষ্ঠান সেইবোৰ পাৰ্মিশ্যন নাথাকিলেহেঁতেন তেতিয়াহ'লে আমাৰ এই অনুষ্ঠানটোত কাউন্সিলে কেতিয়াও প্ৰেক্টিকেল এক্সামৰ চেণ্টাৰ নিদিলেহেঁতেন। গোটেই ডকুমেণ্টছ আপ টু দ্য মাৰ্ক আছে কাৰণে সোণা একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত লাষ্ট 2 yearsৰ পৰা বিগত 2 বছৰ ধৰি আমাৰ এইখন অনুষ্ঠানতে ইয়াতে আমি HS ছেকেণ্ড ইয়াৰৰ প্ৰেক্টিকেল এক্সাম আমি অনুষ্ঠিত কৰি আহিছোঁ। গতিকে প্ৰেক্টিকেল লেব আমাৰ আছে, তাত আমি অনুষ্ঠান এডমিশ্যনৰ চিষ্টেমটো কি বৰ্তমান? এতিয়া সকলোবোৰ যিবোৰ অনুষ্ঠানে এইবোৰ এডমিশ্যন দি আছে সেইবোৰ অনুষ্ঠান নিজস্ব গভৰ্ণমেণ্টৰ যিবোৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ, যেনেকৈ পাৰ্মিশ্যন লোৱাৰ আগতে প্ৰত্যেকটো অনুষ্ঠানৰ নিজৰ লেণ্ড ডকুমেণ্টছ থাকিব লাগে। সেই লেণ্ড ডকুমেণ্টছ থকাৰ উপৰিও আনুষংগিক যিবোৰ কাগজ পাতি একমডেশ্যনৰ পৰা আদি কৰি ইনফ্ৰাষ্ট্ৰাকচাৰ, ৱেল ইকুইপড ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আদি কৰি গোটেইখিনি থকাৰ পিছতহে এটা অনুষ্ঠানত পাৰ্মিশ্যন দিয়ে। আমাৰ সোণা একাডেমীত ইতিমধ্যে সেই সকলোবোৰ ডকুমেণ্টছ আপ টু দ্য মাৰ্ক আছে। নিশ্চিত হ'ল অভিভাৱকসকলে আমাৰ শিক্ষানুষ্ঠানলৈ আহিব পাৰে, আৰু যদি কোনোবাই কাৰোবাৰ কিবা সন্দেহ থাকে তেতিয়াহ'লে হয়তো আমি প্ৰত্যক্ষভাৱে সেইখিনি ডিছপ্লে কৰিবলৈ প্ৰস্তুত আছোঁ। দৰ্পণ কি বস্তু?
দৰ্পণটো চৰকাৰ ইতিমধ্যে আমাৰ হায়াৰ ছেকেণ্ডেৰী কাউন্সিলে এটা পৰ্টেল এটা ইন্ট্ৰডিউচ কৰিছে আগতে ব্লেক এণ্ড হোৱাইট হৈছিলে পেপাৰে কাগজে পত্ৰে ফৰ্ম ফিল কৰা হৈছিলে এডমিশ্যন হৈছিলে কিন্তু বিগত কিছু বছৰ ধৰি গভৰ্ণমেণ্টে সেই পৰ্টেলটো ইন্ট্ৰডিউচ কৰিছে আৰু সেই পৰ্টেলৰ জৰিয়তে অনলাইনৰ জৰিয়তে এজন ষ্টুডেণ্টৰ ভৰ্তিকৰণ কৰা হয় এতিয়া যিবিলাক স্কুলে এতিয়ালৈকে পাৰ্মিশ্যন পোৱা নাই ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বা জুনিয়ৰ কলেজে বা তেওঁলোকৰ যিহেতু দৰ্পণো পোৱা নাই পৰ্টেলটো তেওঁলোকৰ এভেইলেবল নহয় তেওঁলোকৰ তাত যিবিলাক এডমিশ্যন লৈ আছে এই ক্ষেত্ৰত আপুনি এজ এ সোণাই একাডেমীৰ এজন অধ্যক্ষ হিচাপে আপুনি পেৰেণ্টছক কি আহ্বান জনাব মই এই ক্ষেত্ৰত সকলো অভিভাৱকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে অন্ততঃ এইবোৰ কথাত যাতে তেওঁলোক সতৰ্ক হয় এটা অনুষ্ঠানৰ নিজস্ব ইউডাইছ আছেনে নাই তেওঁলোকে দৰ্পণত প্ৰত্যক্ষভাৱে সেই নিজৰ অনুষ্ঠানৰ জৰিয়তে ছাত্ৰজনক এডমিশ্যন দিব পাৰিছেনে নাই পাৰিবনে নাই সেইখিনি অৰ্হতা তেওঁলোকৰ আছেনে নাই অন্ততঃ এই কথাখিনি নেশ্যনেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল ইতিমধ্যে আপোনালোকে গম পাইছে অসম চৰকাৰে এটা বিজ্ঞাপন জাৰি কৰিছে যিবিলাক স্কুলৰ ড্ৰাইভ কোড নাই পাৰ্মিশ্যন নাই তেওঁলোকক মানে পৰ্টেলটো তেওঁলোকৰ এডমিশ্যন যিটো পৰ্টেল সেইটো বন্ধ কৰি দিছে আৰু ইতিমধ্যে এটা নটিছো জাৰি কৰা হৈছে গতিকে তথাপিও দেখা গৈছে কিছুমান বিভিন্ন জেগাত কাঠফুলাৰ দৰে গঢ়ি উঠা কিছুমান শিক্ষানুষ্ঠান যাৰ কোনো কাগজ পাতি পাৰ্মিশ্যন মাটি চাটি একো নাই তেওঁলোকেও নামভৰ্তি কৰি আছে কিন্তু তেওঁলোকে নিয়মমতে যে গভৰ্ণমেণ্টৰ এজ পাৰ নটিফিকেশ্যন তেওঁলোকে কিন্তু নামভৰ্তি কৰিব নোৱাৰে গতিকে দেখা গৈছে বিভিন্ন শিক্ষানুষ্ঠান ছায়েন্সত আৰ্টছত কলা বা বিজ্ঞান শাখাত নামভৰ্তি কৰি ছাত্ৰ ছাত্ৰীৰ লাইফ লৈ হেতালি খেলিছে গতিকে এটা কাঠফুলাৰ দৰে বিজনেছত মানে পৰিণত কৰিছে গতিকে যিবিলাক শিক্ষানুষ্ঠানৰ পাৰ্মিশ্যন আছে বা দৰ্পণ পৰ্টেল আছে তেওঁলোকেহে নামভৰ্তি কৰিব পাৰিব কিয়নো ইতিমধ্যে দেখা গৈছে যে এই ছাত্ৰবিলাকে যদি এইবিলাক অনুষ্ঠানত যিবিলাকৰ পাৰ্মিশ্যন নাই বা পৰ্টেল দৰ্পণ পৰ্টেল নাই অনুষ্ঠানত যদি নামভৰ্তি কৰে তেতিয়া তেওঁলোকৰ পিছৰ কিন্তু বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব কাৰণ তেওঁলোকৰ নামত যিহেতু ৰেজিষ্ট্ৰেশ্যন নহয় আৰু চৰকাৰী বিদ্যালয়ে এইবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে এই বিদ্যালয়সমূহত কাৰণ তেওঁলোকৰ এটা শিক্ষা হেতু আছে সেই শিক্ষা হেতুত চৰকাৰে এইটো অলৰেডি নটিফিকেশ্যন দি দিছে চৰকাৰী শিক্ষানুষ্ঠানবিলাকক যাতে এই বিদ্যালয়সমূহ যিবিলাকৰ পাৰ্মিশ্যন নাই ডকুমেণ্টেশ্যন নাই বা কাগজ পাতি নাই যাতে এইবিলাকৰ ছাত্ৰ ছাত্ৰী কেতিয়াও ৰেজিষ্ট্ৰেশ্যন নকৰে নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন নিউজ ভাৰত